টিংখাঙৰ ৰাজগড়ত দুষ্প্ৰাপ্য কেঁকু সাপৰ পোৱালি উদ্ধাৰ। সাপ উদ্ধাৰকাৰী হিচাপে পৰিচিত স্থানীয় যুৱক পাপু মল্লিকে উদ্ধাৰ কৰে কেঁচু সাপটো। ৰাজগড় নভকতীয়া গাঁৱৰ কিশোৰীলাল যাদৱ নামৰ লোকজনৰ গৃহৰ পৰা উদ্ধাৰ কৰি ৰাজগড় আৰক্ষীক গতাই দিয়াৰ যোজা কৰিছে যুৱকজনে। উল্লেখ্য যে বৰ্তমানলৈকে প্ৰায় ৫ শতাধিক সাপ উদ্ধাৰ কৰি হাবিত এৰি দিছে যুৱকজনে। মোৰ নাম পাপু মল্লিক, মই চেনেক ৰেস্কিউ কৰোঁ। মোৰ ঘৰ ২ নং নম্বৰতে হয়। তাৰমানে এইটো কেঁকু সাপটো কালি ৰাতিয়ে মাতিছিলে, বিচাৰি নাপালোঁ। আজি মৰ্ণিঙত আপোনাৰ ৫:৩০ বজাত আকৌ মোক ফোন মাৰিছে আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়। তো গৈ পিনে এইটো ৰেস্কিউ কৰিলোঁ। তো ৰেস্কিউ কৰোঁ মানে কি, যিকোনো বস্তু ৰেস্কিউ কৰোঁ মই। তাৰমানে জীৱ জন্তু জীয়াই থাকিলেহে মানুহ জীয়াই থাকিব। আৰু বিশেষকৈ সাপ আমাৰ বা কেঁকু সাপেই হওক, আমাৰ জীয়াই থকা বহুত দৰকাৰ। তো পৰিৱেশটো যদি বাচি থাকিবলগীয়া, মানুহ থাকিবলগীয়া হয়, তেনেহ'লে জীৱ জন্তু বাচিব লাগিব। সেইটো কাৰণে মই ৰেস্কিউ কৰোঁ। এতিয়া ইয়াতো বন বিভাগৰ মানুহ নাই, এতিয়া আমাৰ ৰাজগড় থানাতে লৈ যাওঁ। এতিয়া তেখেতসকলে কি ব্যৱস্থা কৰে, ক'ত দিয়ে। কমচে কম আজি ১৫-১৬ বছৰৰ পৰা মই ৰেস্কিউ কৰি আছোঁ। তো ৫০০তকৈ অধিক মই সাপ ৰেস্কিউ কৰিছোঁ। ফাৰ্ষ্ট টাইম এইটো কেঁকু সাপ ৰেস্কিউ কৰিলোঁ। প্লাছ আপোনাৰ এনেকুৱা ঢেৰ কিবা কিবি ৰেস্কিউ কৰোঁ আৰু অকল সাপে ৫০০ৰ ওপৰত ৰেস্কিউ কৰি মই হাবিত মেলিছোঁ। এইটো আমাৰ ২ নম্বৰ নবকীয়া গাঁও। কিশোৰীলাল যাদৱ হয়, ইহঁতৰ যাৰ ঘৰত ধৰিছোঁ।